কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কলিৰ প্ৰভাৱ ৰাজবংশাৱলীৰ কথন পঞ্চম খণ্ড দুলৰী। ৰাম শুদ্ধ সত্ৰগুণ হৈব প্ৰজাজত নিৰ্মল মন শৰীৰ কাম ক্ৰোধ লোভ সবে দূৰ হৈব যতে গুণ কলিৰ চন্দ্ৰ সূৰ্য পূষা বৃহস্পতি যেবি প্ৰৱেশিলাৱে কেৰাশী কলিক খেদায়া তেবে সত যুগ জানিবা মিলি আশী ভূত ভৱিষ্যত যত বৰ্তমান ৰাজাৰ বংশ চৰিত্ৰ তোমাৰ আগত সমস্তে বৰ্ণাইলোঁ শুনিলা পৰীক্ষিত যাৱে পাদ পদ্ম পৃথিৱী পৰশী আছিলা জগতপতি তাৱে পৃথিৱীক পীড়া কৰিবাক নভৈলা কাৰো শকতি যেতিখনে কৃষ্ণে বৈকুণ্ঠ গৈলা সংহৰি বংশ নিশেষ সেইখনে বলে কলি নিকৰুণে ভূমিত ভৈলা প্ৰৱেশ কৃষ্ণক বৈকুণ্ঠে যাইবা শুনিয়া কৰে কলি কুলি মালি অধৰ্মে সহিতে সবে ৰাইজ লৈলা ধৰ্মক দেশ নিকালি যতে ৰাজাৰ কৈলো বংশৱালী জনে কুভূমি নাই সতী সন্ততিও সহিতে সবাকো কালে কৰিলে কচাই শান্তনুৰ ভাই নামত দেৱাপী সূৰ্যব সমৰো নাম যোগ বলে সিও আজি বাসন্ত
প্ৰৱেশী কলা পগাম সত্য যোগ ভৈলে দুয় আশীবন্ত কলকীৰ পায়া দেশ চন্দ্ৰ সূৰ্য বংশ দুনাই পৰ্বতাই কৰিবা ধৰ্ম নিশেষ যতে কহিল মহাৰাজা ফুৰিবে ছত্ৰ ধৰাই ভূমিত মমত কৰি ভৈলাহত সতী সন্ততি নাই যিটো শৰীৰক ৰাজা বোলাইতো হৈবে বিস্তাপ লোচাই তাহাৰে নিমিত্তে প্ৰাণী দ্ৰোহ কৰি মৰি নৰক যাই উপৰি পুৰুষে জিৰাজ ভঞ্জিলে ময়ো ভুঞ্জোৱা বেটাক মোৰ পুত্ৰ নাতি কিমতে ভুঞ্জিবে দিনে ৰাতি চিন্তে আকৌ মলমূত্ৰময় শৰীৰ লভিয়া মূৰ বুলি মৰে যত পৰিবাৰ শৰীৰ সবস্ৰ তিলেকে অন্ত্ৰকে হৰে কৰিয়া মমত সমস্তে নিপতি দেখাতে জিগল মহি খনে কতে কালে উৰুৱালৈত কথা মাত্ৰ আছে ৰহি হেন চাৰিটো জীৱন লাগি এৰৈ বন্ধু লক্ষীপতি অমৃতকতে যি মৰে বিষ ভঞ্জি কিনো মহামূৰ্তি। যেতিয়া সত্যযুগ প্ৰৱৰ্তন হ'ল তেতিয়া শুদ্ধ সত্ৰগুণ প্ৰজাৰ হ'ল আৰু সকলোৰে মন শৰীৰ সকলোবিলাক নিৰ্মল হ'ল। কাম ক্ৰোধ লোভ আদি এই সকলোবিলাক দূৰ হ'ল। কলিৰ যিবিলাক বেয়া গুণ আছিলে চন্দ্ৰ সূৰ্যৰ পুষ্যা বৃহস্পতিৰ নক্ষত্ৰ এওঁলোক যেতিয়া একে ৰাশিত হ'ল তেতিয়া কলিক খেদাই দিলে। তেতিয়াৰ পৰাই সত্যযুগ আহি পেলাই উপস্থিত হ'ল।
যাৱে পাদপদ্ম তেখেতেই কৃষ্ণই এই জগতৰ পতি যে তেখেত নথকাত কলিয়ে পীড়া কৰি আছিল যেতিয়া কলকীৰ যেতিয়া আৱিৰ্ভাৱ হ'ল তেতিয়া সকলোবিলাক পীড়াবিলাক নাইকিয়া হ'ল আৰু তেখেতৰ অবিহনে ইয়াত পীড়া কৰিবৰ কাৰো শক্তি নাইকিয়া যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ গ'ল সকলো বংশ সংহৰি পেলাই তেতিয়া কলিয়ে সেই সুযোগ লৈ পেলাই অধৰ্মৰে ৰাজ্যত প্ৰৱেশ কৰিলে তেওঁ কুলিমালি কৰিবলৈ ল'লে যে ধৰ্মক দেশৰ পৰা বাহিৰ কৰি দিলে কলিয়ে যে শান্তনীৰ ভাই তেওঁ নামত দেৱাৰ্পী আছিলে তেওঁ যোগ বলে আজিও কলাপ গাঁৱত তেখেত বৰ্তমান আছে যে সত্য যুগত যিসকল লোক তাত সত্য প্ৰৱৰ্তন কৰি আছিলে সূৰ্য বংশৰ চন্দ্ৰ সূৰ্যৰ এই দুইকেই তেতিয়া প্ৰৱৰ্তন কৰিলে সত্য যুগত আৰু যিমানবিলাক ৰজাই স্বত্ব ধৰি পেলাই ৰজা বোলে আছিল কালৰ কুটিল গতিত তেওঁলোকৰ সতি সন্তানসহ সকলোবিলাক নাইকিয়া হ'ল আমাৰ যি শৰীৰটোক মোৰ বুলি কওঁ যে ৰজাই যি মোৰ বুলি কৈ ফুৰে এই শৰীৰটোৰ 16 বছৰত কি হয় 20টা পলু আৰু ছাই হয় এইটো এখন দোকান শৰীৰটো এখন ইয়াতে জীৱাত্মা পৰমাত্মা সকলোবিলাক দিছে ইয়াতে সত্য শুদ্ধ পথত চলি মেলি খাই ফুৰিলেই জীৱৰ কল্যাণ হয় যে ইয়াৰ কাৰণে কি কৰিছে প্ৰাণীৰ দোষ আচৰণ কৰি ঘোৰ নৰকক যাবলগীয়া হয় যে উপৰি জন্মত পিতৃ পিতামহে যিবিলাক ভুঞ্জিছিলে এই মাটি বাৰী আমিও তাকে ভুঞ্জি আছোঁ যে নাতি পুতি কেনেকৈ খায় ল'ৰা ছোৱালীয়ে দিনে ৰাতিয়ে ইয়াকে মানুহে চিন্তা চৰ্চা কৰি থাকে যে আমাৰ শৰীৰটো হৈছে মলমূত্ৰৰে ভৰা মৰোঁ বুলি কৈ মৰোঁ ইয়াত যিমানবিলাক পৰিবাৰ শৰীৰ ই তিলেকতে জমে সকলোবিলাক সংহাৰ কৰি অঁতৰাই নিয়ে যে নিপতীয়ে য'ত মমতা কৰিছিলে এই পৃথিৱীত মৰোঁ বুলি কৈছিলে তেওঁলোকে এই সংসাৰৰ পৰা তেজি যাবলগীয়া হ'ল যে ক্ষণেকতে সকলোবিলাক কালে উৰুৱাই লৈ গ'ল কেৱল কথা মাত্ৰহে ৰৈ আছে এই জীৱনক লাগি লোভ মোহ এই মোহত থাকি পেলাই আত্মা ঈশ্বৰ কৃষ্ণক আমি এৰিব নালাগে এৰিলে কি হয় অমৃতক এৰি বিষক খোৱা নিচিনা হয় সেইকাৰণে এই পৃথিৱীত আহি আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম গুণ ল'লে সকলো পৰজন্মৰ কাৰণে বৰ্তমানৰ কাৰণে মংগল হয় নহ'লে অহা যোৱা এই পাকঘৰণী চকাত আমি ঘূৰি ফুৰিব লাগিব যেনে আমি যিবিলাক জেগাত আছোঁ যেনে গছ বন পাণ তামোল লেটেকু পনিয়াল আমাৰ ঘৰৰ শাৰী হৈ আছে এওঁলোকৰ উপজন্মত বাসনা আছে তেওঁলোকৰ গছ বন এইবিলাক হৈ ৰাখি কৰি থৈছে তেওঁলোকৰ যেতিয়া এই পুণ্য শেষ হ'ব তেওঁলোক ইয়াৰ পৰা লৈ যাব ঠিক আমাৰো আয়ুস থাকে মানে আমাক ৰাখিব আয়ুস শেষ হ'লে চাকৰি আমাক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি লৈ যাব অনিত্য শৰীৰ ভাই সুনহ ৰাজন নানা মত ব্যাধি হেতুৰ পানীৰ নিধন বিধাতা লিখিলে যাবে যেমন প্ৰকাৰে খণ্ডননা যায় সেই উপজিলে মৰে আপোনাৰ কৰ্ম হেতু মৰয় আপুনি চিৰজীৱী কেহু নোহে শুন নিপমণি যে আমাৰ শৰীৰটো হৈছে অনিত্য খন্তেকীয়া এই কথাখিনি অভিমন্যুৰ মৃত্যুত যেতিয়া তেখেতসকলে পঞ্চপাণ্ডৱে শোক কৰিছিলে তেতিয়া এই কথাখিনি বুজাইছে যে নানা মত ব্যাধিৰ পানীৰ এই সংসাৰৰ পৰা যাবলগীয়া হয় বেমাৰ ব্যাধিত বিধাতাই যেনেকৈ লিখিছে তাক কোনো খণ্ডাব নোৱাৰে যে নিজৰ কৰ্মৰ ফল আমি নিজেই ভুঞ্জিব লাগিব আমি কোনো চিৰজীৱী নহয় আজি নহয় কালিলৈ এই সংসাৰৰ পৰা দুদিন পাছত হ'লেও যাব লাগিব
আত্মা ঈশ্বৰ কৃষ্ণ সিদ্ধি সকলোৱে আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে সবচন সেৱজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ ৰাম ৰাম কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।